চলো 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 লোৱা পেকিং কৰা আৰু কলকাতা বলা বহুত দিন পিছত ফুৰিব যাম। আকৌ মানে তুমি মোক কষ্ট দি ট্ৰেইনত কলকাতা লৈ যাবা? নাযাওঁ মই। ইমান কষ্ট লাগে ট্ৰেইনত যাব আৰু তুমি ফ্লাইটত টিকেট কাটিব নোৱাৰা। কঞ্জুৰ। ফ্লাইটৰ টিকেট কাটিলে কি হয়? পইচা খৰচা হ'বতো। দে বাবা ইমান খং কৰিব নালাগে। ঘৈণীয়েকক মানে ইমান কষ্ট দি থাকা বেয়া নালাগে? আৰে- নাযাওঁ মই। আৰে নিজে পেকিং কৰি থাকা। এই আৰে শুনাচোন ইমান কিয় খং? এনেই খং উঠি আছে হা, হাঁহি নাথাকিবা। আৰে বাবা শুনা, এতিয়া আমাৰ এইখন চৰকাৰে বন্দে ভাৰত শ্লিপাৰ বন্দে ভাৰত দি দিলে আমাক গুৱাহাটীৰ পৰা কলকাতালৈ। বন্দে ভাৰত পাই মোৰ কি হ'ব? আৰে তুমি বন্দে ভাৰত নাজানা নেকি? ইমান প্ৰিমিয়াম ট্ৰেইন হয়। এই চোৱা গুগল অসমক আমাৰ এইখন চৰকাৰে 2023 চনতে বন্দে ভাৰত দি দিছে। ইমান প্ৰিমিয়াম ট্ৰেইন। কিনো ইমান প্ৰিমিয়াম ট্ৰেইন হয়? আৰে বাবা গুৱাহাটীৰ পৰা NGP মাত্ৰ 5.5 ঘণ্টাতে পাই যায়। বেলেগ ট্ৰেইন পায়? এইবোৰ শুনি মই কি কৰিম? সেইটো কষ্টতে যাব লাগিব মই। আৰে বাবা শুনা, এইবাৰ এইখন চৰকাৰে কি দিছে জানা? অসমক আটাইতকৈ প্ৰিমিয়াম শ্লিপাৰ ট্ৰেইন বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন। আৰে বাবা এতিয়া টেনশ্যন নাই, এইখন ট্ৰেইনত কলকাতালৈকে একদম প্ৰিমিয়াম ফেচিলিটি পাই যাবা। আৰে ট্ৰেইনতো বহুত টাইম লাগি যাব। নালাগে, এইখন ট্ৰেইন মাত্ৰ 14 ঘণ্টাতে কামাখ্যাৰ পৰা হাওৰা পাই যায়। কিন্তু ট্ৰেইনত সেফটি থাকে নেকি? সেইটোতো নাথাকে। বহাচোন, এইখন ট্ৰেইন ফুল্লি AC হয় আৰু লগতে চবফালে CCTV কেমেৰা আছে, সেইকাৰণে ছেফটি লৈ টেনশ্যন নাই। কিন্তু ট্ৰেইনত মই খোৱা লোৱা কৰিব নোৱাৰো দেই, বহুত লেতেৰা। এইবাৰ এইখন চৰকাৰে খোৱা লোৱাত বিশেষ গুৰুত্ব দিছে। প্ৰথমবাৰৰ বাবে বন্দে ভাৰত শ্লিপাৰত অসমীয়া থলুৱা খানা পাবা, যিখন কামাখ্যাৰ পৰা হাওৰা লৈ যাব। আৰু আহোঁতে হাওৰাৰ পৰা যিখন কামাখ্যালৈ আহিবা তাতে বেংগলী ট্ৰেডিশ্যনেল থালি পাবা। ইমান ফেচিলিটি যদি বেছি দিছে তেনেহ'লে টিকেটৰ দামো বেছি হ'ব। নহয়, কিমান তেন্তে কোৱা? 3 টায়াৰত মাত্ৰ 2300, 2 টায়াৰত 3000 আৰু ফাৰ্ষ্ট ক্লাছত মাত্ৰ 3600। মইতো বিশ্বাসে মানে ইমান কম খৰচত ইমান প্ৰিমিয়াম ফেচিলিটি কেনেকৈ দিলে চৰকাৰে? সেইটোৱেতো, আৰে বাহ, তোমাৰ এইবাৰ ফ্লাইটৰ পইচা বাচি গ'ল। কেৱল মোৰে নহয় সকলোৰে পইচা বাচিব। বাহ, ট্ৰেইনত নোযোৱা ছোৱালীজনী এতিয়া জঁপিয়াই আছে বন্দে ভাৰত শ্লিপাৰৰ কথা শুনি। আৰে প্ৰিমিয়াম ট্ৰেইন হয়। মেডাম ফাইনেলি কলকাতা যাব ৰেডি। ৰেডি। আৰু এটা কথা জানা এইখন চৰকাৰে এতিয়া নৰ্থ ইষ্ট ৰেলৱেৰ বাবে 2000 কৰোৰৰ পৰা 10,000 কৰোৰলৈকে ৰেলৱে বাজেট বঢ়াই দিছে। মানে পুৰা 5 গুণা ৰেলৱে বাজেট বঢ়াই দিছে। কি কোৱা? তাৰ বাবে এইখন চৰকাৰক আমি ধন্যবাদ জনাবই লাগিব।